মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ফৰ্মবিলাক যোৱা মাহত দিলো অহা 2, 3, 4, 5, 6 এই কেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম ফৰ্মখিনি ভালকৈ লিখিব জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম দালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ লাখপতি নহব আৰু কিন্তু যিসকলে ব্যৱসায় কৰিব মৌমাখি হওক গাহৰি হওক মুৰ্গী হওক যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম 12,000 টকা ঘূৰাই দিব 12,000 টকা ঘূৰাই দিব নালাগে চৰকাৰে ঘূৰাই দিব 10 আৰু 25 25 হ'ল আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে আৰু বাকি গ্ৰুপতটো বিজনেছ আছে গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম বনিম না নাই নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম যেনেকে নহক বনাই এৰিম হ'ব কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই নাই বাইদেউ ইচ্ছা নাই মই নোহোৱাবিলাকৰহে হাত উঠাব দিছো কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই আচ্ছা কাৰ কাৰ ইচ্ছা আছে হাত ডাঙক ঠিক আছে ফৰ্মখন শুদ্ধ কৰি লিখিব দেই যাতে ভুল হৈ না যায় একাউণ্ট নম্বৰ বিলাকত আমি কি কৰো 0 টো আৰু O টোৰ পাৰ্থক্যটো বুজি নাপাওঁ হেকানে একাউণ্ট নম্বৰত 0 টোৰ জায়গাত O লিখি দিও IFC কোডটো ভুল কৰি লিখি দিও আর টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নুখুমাই গৈ হেকানে একাউণ্ট নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব কাৰ